নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বাংলাদেশীৰ মৌলানাৰ ভক্ত আছিল এসময়ত হিমন্ত বিশ্ব শৰ্মা। এই মন্তব্য কৰিছে কেইটিমান মুহূৰ্তৰ পূৰ্বে এজন কংগ্ৰেছৰ বিশিষ্ট ব্যক্তিয়ে, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, বাংলাদেশৰ এগৰাকী মৌলানাৰ ভক্ত আছিল এসময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এক কথা ক'বলৈ গ'লে বাংলাদেশৰ ঢাকাৰ দিৱান মহম্মদ ছাহিদুৰ ৰহমান নামৰ এগৰাকী মৌলানাৰ পৰা পৰামৰ্শ লয় হিমন্ত বিশ্ব শৰ্মাই। কেৱল সিমানেই নহয়, মৌলানাৰ পৰামৰ্শতেই বিজেপিত যোগদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত কংগ্ৰেছৰ নেতা তথা পৱন খেৰাই এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। কেৱল সিমানেই নহয়, ইয়াৰ উপৰিও পৱন খেৰাই কয় যে 2015 চনত কংগ্ৰেছ দল ত্যাগ কৰাৰ পাছতে ঢাকালৈ গৈছিল হিমন্ত বিশ্ব শৰ্মা, আৰু ঢাকাস্থিত মৌলানাগৰাকীৰ দৰবাৰত সাক্ষাৎ হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ, আৰু সেইগৰাকী মৌলানাক সাক্ষাৎ কৰাৰ ফটো টুইট কৰি হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছিল পৱন খেৰাই। পৱন খেৰাক প্ৰত্যুত্তৰ দি হিমন্ত বিশ্ব শৰ্মাই তেতিয়া কৈছিলে যে সেই সাক্ষাৎ আছিল তৰুণ গগৈ বাসগৃহত, আৰু সেই উক্ত ঘৰটো তৰুণ গগৈৰ নহয় বুলি এতিয়া দাবী কৰিছে পৱন খেৰাই। আৰু কংগ্ৰেছ দল ত্যাগ কৰাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাই দৰগাহলৈ গৈ মৌলানাগৰাকীৰ পৰা পৰামৰ্শ লৈছিল। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত, আৰু মৌলানাগৰাকীয়ে তেতিয়া হিমন্ত বিশ্ব শৰ্মাক পৰামৰ্শ দি কৈছিলে যে আপুনি বিজেপিত পাৰিলে যোগদান কৰক, আৰু তেতিয়াই মৌলানাগৰাকীৰ পৰামৰ্শমতে বিজেপিত যোগদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। লগতে হিমন্ত বিশ্ব শৰ্মা আছিল দিৱান মহম্মদ ছাহিদুৰ ৰহমান নামৰ এজন মৌলানাৰহে ভক্ত। মই প্ৰত্যাহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বিৰোধিতা কৰি দেখুৱাওক। সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এনেদৰে মুকলিভাৱে প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছ নেতা তথা পৱন খেৰাই। পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ সন্দৰ্ভত সাময়িক বিৰতি ইতিমধ্যে ঘোষণা কৰিছে সংবাদমেলৰ জৰিয়তে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছে বিতংভাৱে সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, আনুষ্ঠানিকভাৱে ভংগ হ'ল নেকি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা প্ৰসংগত সামৰিক বিৰতি ঘোষণা কৰিছে গৌৰৱ গগৈয়ে। ছ'চিয়েল মিডিয়াত এই কথা ইতিমধ্যে স্পষ্ট কৰিছে গৌৰৱ গগৈয়ে। ৰাইজৰ দলে বিচৰা ধৰণে আসন এৰি দিব নোৱাৰে কোনোপধ্যেই কংগ্ৰেছ দলে। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয় যে আমি বহু চেষ্টাৰ মূৰতো ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰাৰ ক্ষেত্ৰত সফল হ'ব নোৱাৰিলোঁ। লগতে ৰাইজে বিচৰা ধৰণেৰে মিত্ৰতা বিষয়টো আমি আগবঢ়াব পৰা নাই। সামৰিকভাৱে ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ বিষয়ত আমি বিৰতি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। হয়তো পৰৱৰ্তী সময়ত এই বিষয়টোৰ ওপৰত পুনৰ বিবেচনা কৰা হ'ব বুলিও এতিয়া এক প্ৰকাৰ ইংগিত প্ৰদান কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। আৰু তাৰ পাছতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা গৌৰৱ গগৈক উদ্দেশ্যি অখিল গগৈয়ে স্পষ্টভাৱে কয় যে গৌৰৱ গগৈয়ে কি কাৰণে নাটক কৰি আছে, সহানুভূতি পাবলৈ নাটক কৰি আছে নেকি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈক এনেদৰে এতিয়া তোলাধুনা প্ৰদান কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। ইয়াৰ উপৰিও অখিল গগৈয়ে কয় যে কিয় মিত্ৰতা নহয় গৌৰৱ গগৈয়ে কৈ দিয়ক। যিহেতু প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ দিনাই মিত্ৰতা সন্দৰ্ভত সকলো ভাঙি দিছিল গৌৰৱ গগৈয়ে, আৰু ৰাইজৰ দলক যদি ইৰাণ বুলি ভাবিছে তেন্তে ভুল ভাবিছে গৌৰৱ গগৈয়ে। ৰজাৰ দৰে কথা কোৱাটো গৌৰৱ গগৈয়ে পাৰিলে এতিয়াই বন্ধ কৰি দিয়ক। এনেদৰে এতিয়া গৌৰৱ গগৈক উদ্দেশ্যি ডাঙৰ মন্তব্য কৰিছে অখিল গগৈয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো দেশত বন্ধ হৈ পৰিছে ৰন্ধন গেছৰ যোগান। যুদ্ধৰ ভয়ংকৰ প্ৰভাৱ পৰিছে বৰ্তমান সময়ত অসমৰ বিভিন্ন প্ৰান্তত, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, দেশৰ বিভিন্ন প্ৰান্তত ৰন্ধন গেছৰ নাটনিক লৈ লাগিছে এতিয়া হাহাকাৰময় পৰিস্থিতি। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত ভয়ংকৰ প্ৰভাৱ পৰিছে বিভিন্ন প্ৰান্তত। মুম্বাই, বেংগালুৰু, চেন্নাই, কলকাতা আৰু হায়দৰাবাদত বন্ধ হৈ পৰিছে ইতিমধ্যে হোটেল ৰেষ্টুৰেণ্ট, আৰু যুদ্ধৰ ফলত বৰ্তমান সময়ত বন্ধ হৈ পৰিছে ৰন্ধন গেছৰ উৎপাদন। আৰু তাৰ সমান্তৰালকৈ অসমতো দেখা গৈছে ইতিমধ্যে ৰন্ধন গেছৰ নাটনি। যিহেতু ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত বিগত দুদিন ধৰি দেখা দিছে এতিয়া বাণিজ্যিক ৰন্ধন গেছৰ নাটনিয়ে।
আৰু অসমলৈ অহাৰ ক্ষেত্ৰত ব্যাহত হৈ আছে বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান আৰু এই পৰিস্থিতিক লৈ বৰ্তমান সময়ত উদ্বিগ্ন হৈ পৰিছে চৰকাৰ তথা প্ৰশাসন পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো কেইটিমান মুহূৰ্তৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ অৰুণোদয় আঁচনিৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছোঁ আকৌ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন লাখ লাখ মহিলাৰ বাবে ইতিমধ্যে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাক নতুনকৈ দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা বছৰে বছৰে হয়তো বৃদ্ধি কৰি দিয়া হ'ব অৰুণোদয়ৰ ধন আৰু শীঘ্ৰেই কিমান ধন বৃদ্ধি কৰা হ'ব এই সন্দৰ্ভতো বৃহৎ মন্তব্য কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে মুঠতে এইবাৰ চৰকাৰ আহিলেই লাভ কৰিব প্ৰত্যেকগৰাকী মহিলাই বৰ্ধিত অৰুণোদয় আঁচনিৰ ধন এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো পুনৰবাৰ বিৰোধীৰ প্ৰায় 3জনকৈ বিধায়কে এইবাৰ যোগদান কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে অসম গণ পৰিষদত আৰু এই সন্দৰ্ভত কোনকেইজন বিধায়কে দল ত্যাগ কৰিব সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছোঁ বিৰোধী দলৰ প্ৰায় 3জনকৈ বিধায়কে অসম গণ পৰিষদলৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে তাৰে ভিতৰত ক'বলৈ গ'লে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ অগপলৈ যাব ইয়াৰ উপৰিও মানকাছাৰৰ বিধায়ক আমিনুল ইছলাম পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি জৰুৰী খবৰ কিয়নো দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ কিমান তাৰিখে গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীগৰাকী আহিব সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছোঁ 13 মাৰ্চ অৰ্থাৎ অহাকালিলৈ 2 বজাত কোকৰাঝাৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জানিব পৰা মতে দুদিনীয়া ভ্ৰমণসূচীৰে অসমত শুভাৰম্ভণি কৰিব বহুকেইটা কাম বাঘবাৰীত হ'বলগীয়া ৰেলৰ ডবা নিৰ্মাণৰ কাৰখানাৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু তাৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰৰ অসমমালা আঁচনিৰো আধাৰশিলা স্থাপন কৰা হ'ব প্ৰধানমন্ত্ৰীৰ নেতৃত্বত BTCৰ 6খন দলঙৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ উপৰিও 3খনকৈ নতুন ৰেল সেৱাৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে চাহ শ্ৰমিকক ভূমিৰ পটা দিয়া অনুষ্ঠানতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিব প্ৰথমখন ভূমিৰ পটা এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত আৰু তাৰ পাছতে কপিলী হাদ্যপাৰাৰ প্ৰকল্পৰো শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ পাছতে 14 মাৰ্চত শিলচৰলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱেৰ নিৰ্মাণৰ কামৰো শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে আৰু তাৰ পাছদিনাখন অৰ্থাৎ 15 মাৰ্চ তাৰিখে অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সেই 15 মাৰ্চ তাৰিখে পুৱা ঠিক 10 বজাৰ লগে লগে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰো শুভাৰম্ভণি কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো মুকালমুৱাৰ নাৰকীয় কাণ্ডক লৈ আৰক্ষীৰ বাঢ়িছে এতিয়া তৎপৰতা ঘটনাৰ সৈতে জড়িত এগৰাকী মহিলাসহ 6জনকৈ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে যোৱা মঙ্গলবাৰে সোপা ধৰাৰ সন্দেহত একাংশই প্ৰহাৰ কৰিছিল এগৰাকী মহিলাক জানিব পৰা মতে উন্মুক্ত লোকৰ নিৰ্মম প্ৰহাৰত গুৰুতৰভাৱে আহত হৈ পৰিছিল সেই মহিলাগৰাকী আৰু বৰ্তমান সময়ত নলবাৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে নিউজ ডেস্ক ৰিপৰ্ট ZD নিউজ